যুদ্ধ চলি থকা সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। হিন্দু হওক, মুছলমান হওক, শিখ হওক, বৌদ্ধ হওক, জৈন হওক, সকলো ধৰ্মৰে মানুহ সেনাবাহিনীত আছে। মই অসমৰ ৰাইজক আৰু সকলোকে অনুৰোধ কৰিম যে এইকেইদিন যাতে আমাৰ ইণ্টাৰনেল ইছ্যুজ কেতিয়াবা থাকে, বাট উই শুড নট টুইট, উই শুড নট ৰাইট সামথিং যোনে আন এটা কমিউনিটিৰ মনত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব। সেনাবাহিনীত যিটো একতা আছে, সেই একতাটো আমি সমাজতো ৰাখিব লাগিব। এইকেইটা দিন যাতে আমি কোনেও এনেকুৱা কথা বতৰা নকওঁ যিয়ে আমাৰ একতাটো বিনষ্ট কৰি দিব পাৰে। ঘৰুৱা ইছ্যু থাকে, আমাৰ ইলেকশ্যন আহিব, আমি আকৌ কম কথা যি ক'ব লাগে, কিন্তু এইকেইটা দিন আমি কথাই ব্যৱহাৰ বতৰাত এনেকৈ থাকিব লাগিব যাতে আৰ্মিৰ ঐক্য বা আৰ্মিৰ ইউনিটিত যাতে আমি ইনডাইৰেক্টলি এফেক্ট কৰি নেপেলাওঁ। যদি if we give a comment against any Sikh community, if we give comment against any Hindu community, if we give comment any Muslim community, any Buddhist community, any Jain community, this may become a bigger, and Pakistan is trying for that to divide us. So we should not allow Pakistan design to be successful, and we should support our Prime Minister, we should support our armed forces, and we can do that if we do not indulge in certain things which will break our unity, break our command. So we should not do anything, we should firmly remain as India. কালি যদি ফটক কৰি জম্মু কাশ্মীৰৰ পৰা আহে যে বি নিগেটিভ ব্লাড লাগে, এইবোৰ দেশত বহুত নাথাকে। সেইকাৰণে আমাৰ জিলা প্ৰশাসনৰ লগত কালি পঞ্চায়তৰ ইলেকশ্যন আছে, পৰহি মই ভিচি কৰিম। They will prepare a list of blood donors, যাতে প্ৰয়োজন সাপেক্ষে অসমৰ পৰাও আমি ব্লাড পঠাব পাৰোঁ, পাৰ্টিকুলাৰলি ৰেয়াৰ গ্ৰুপছ, বি নিগেটিভ, এ নিগেটিভ, এ বি নিগেটিভ, অ' নিগেটিভ, এই ধৰণৰ আমি এখন লিষ্ট বনাই ৰাখিম যাতে ব্লাড আমি ড্ৰ কৰি লগে লগে সেনাবাহিনীক আমি দিব পাৰোঁ। চ' জিলা প্ৰশাসনে এই কামতো গুৰুত্ব দিব। আৰু আৰ্মি আৰু এয়াৰফ'ৰ্চ কেম্পৰ কাষত থকা পপুলেশ্যনখিনিকো আমি যুদ্ধৰ বিষয়ে সজাগ কৰিব খুজিছোঁ, যাতে তেওঁলোকে এটা চিভিল ডিফেন্স হিচাপেও নিজক ক্ৰিয়েট কৰিব পাৰি। সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে। ঘৰত মাকৰ বেমাৰ, ল'ৰাৰ এডমিশ্যন হোৱা নাই, ঘৈণীয়েকে কৰিব পৰা নাই, তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে। সেইকাৰণে নেক্সট 7 days জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব, তেওঁলোকৰ ঘৰত যাব, আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ। মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে, আমি এতিয়া আইডেণ্টিফাই কৰিম, আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব।